আজি সময় গল অৰুণোদয় আঁচনিৰ 2500 টকা ৰাজ্যৰ লাখ লাখ মানুহৰ বেংক একাউণ্টত সোমাল ধন। আত্মসহায়ক গোটৰ বেংক একাউণ্টত সোমাব 10,000 টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আৰু আছে 10টাকৈ গুৰুত্বপূৰ্ণ খবৰ। একেলগে জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি সম্পূৰ্ণ চাওক। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে আজিৰ পৰা সোমাব আপোনালোকৰ বেংক একাউণ্টত টকা। ৰাজ্যৰ লাখ লাখ মানুহৰ বেংক একাউণ্টত আজিৰ পৰা সোমাব অৰুণোদয়ৰ লগতে আন কেইবাটাও আঁচনিৰ টকা। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাই যাব ধন। কেনেকৈ কোনে কোনে লাভ কৰিব এই ধন? অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। বন্ধুসকল, পুনৰবাৰ কৈ আছোঁ, যিসকল মানুহে পূৰ্বতে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিছে তেওঁলোকৰ কাৰণে আন এটা খবৰ আহিছে। কিয়নো ইলেকশ্যন অৰ্থাৎ নিৰ্বাচনৰ সময়ত বহুত মানুহৰ বেংক একাউণ্টত সোমোৱা নাছিল অৰুণোদয় আঁচনিৰ টকা। আৰু যদি আপোনালোকৰ নিৰ্বাচনৰ সময়ত 1250 টকা সোমোৱা নাই তেন্তে হয়তো 2টা নাইবা 3টা ইনষ্টলমেণ্টৰ টকা একেলগে লাভ কৰিব পাৰে। অৰ্থাৎ 2500 টকা আপোনালোকৰ বেংক একাউণ্টত সোমাব পাৰে অৰুণোদয় আঁচনিৰ জৰিয়তে। লগতে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনালোকৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত জমা হোৱাটো নিশ্চিত কৰিছে ৰাজ্য চৰকাৰে। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব এইসমূহ। ৰাজ্যৰ ছাত্ৰীসকলৰ কাৰণে আহিছে এটা ডাঙৰ খবৰ। ৰাজ্যৰ 10 লাখ ছাত্ৰীলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মেট্ৰিক উত্তীৰ্ণ ছাত্ৰীক চৰকাৰে প্ৰদান কৰিব 10,000 টকা। উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হ'লে স্নাতক পৰ্যায়ত দিব 12,500 টকা। স্নাতক উত্তীৰ্ণ হৈ স্নাতকোত্তৰত নামভৰ্তি কৰিলে পাব 15,000 টকা। পোনে পোনে ছাত্ৰীৰ বেংক একাউণ্টত সোমাই পৰিব এইসমূহ ধন। নিযুত মাইনা আঁচনিৰ অধীনত 10 লাখ ছাত্ৰীক সামৰি ল'ব চৰকাৰে। বিনামূলীয়া নামভৰ্তিৰ লগতে অতিৰিক্ত খৰচৰ বাবে ছাত্ৰীক দিব এইসমূহ। আন এটা ভয়ংকৰ খবৰ হৈছে স্মাৰ্ট চিটিৰ নলাত পৰি 24 ঘণ্টা ধৰি নিখোজ অবিনাশ। মহানগৰীৰ নৰক সদৃশ পদত অবিনাশক বিচাৰি প্ৰশাসন ভাগৰি পৰিলেও থমকি ৰোৱা নাই দুৰ্ভগীয়া পিতৃ। বৃহস্পতিবাৰে নিশা মুখলধাৰ বৰষুণৰ মাজতে মহানগৰীত সংঘটিত হৈছিল এক শোকাৱহ ঘটনা। ডবা পিটা বৰষুণৰ মহানগৰত নলাত উঠি যায় এটি 8 বছৰীয়া শিশু। জ্যোতি নগৰৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা। স্কুটিৰ পৰা নলাত পৰি উঠি যায় অবিনাশ চৰকাৰ নামৰ শিশুটি। কালি নিশাৰ পৰা SDRF আৰু আৰক্ষীয়ে শিশুটিক উদ্ধাৰৰ বাবে অভিযান চলাই আছে যদিও এ পৰ্যন্ত শিশুটিৰ কোনো সন্ধান উলিয়াব পৰা নাই। ইতিমধ্যে নলাৰ ঢাকন ভাঙি চলাই থকা হৈছে উদ্ধাৰ অভিযান। অভিযানস্থলীত বিয়লি উপস্থিত হৈ মেয়ৰ মৃগেন শৰণীয়া ছুপাৰ চাকাৰ মেচিনৰ সহায়ত নলাৰ পানী সিঁচি উদ্ধাৰ অভিযান চলাব বুলি জানিব পৰা গৈছে। কিন্তু শেহতীয়া এক খবৰ অনুসৰি মহানগৰীৰ অভাৱনীয় যান জঁটৰ বাবে কিছু সময় পূৰ্বেহে গৈ অভিযানস্থলীত উপস্থিত হৈছে 4খনকৈ ছুপাৰ চাকাৰ। উল্লেখযোগ্য যে পিতৃৰ সৈতে স্কুটিত আহি থাকোঁতে পিছলি পৰি সংঘটিত হৈছিল শোকাৱহ ঘটনা। বৃহস্পতিবাৰে নিশা মুখলধাৰ বৰষুণত সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয় মহানগৰীৰ বিভিন্ন স্থানত। জোৰড, পাঞ্জাবাৰী, ৰাজগড়, চানমাৰী, হাতীগাঁও, ৰুক্মিণী গাঁৱকে ধৰি বিভিন্ন প্ৰান্তত জলমগ্ন হৈ পৰে, যাৰ ফলত জমৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হয় সেই অঞ্চলসমূহৰ বাসিন্দা। এটা ডাঙৰ খবৰ হৈছে ব্ৰিটেইনত ৰঙা ধুমুহা। 14 বছৰ পিছত ক্ষমতালৈ লেবাৰ পাৰ্টি, পৰাজয় স্বীকাৰ ঋষি সুনাকৰ। 14 বছৰ পিছত ব্ৰিটেইনত পৰিৱৰ্তনৰ বতাহ। কনজাৰভেটিভ পাৰ্টি চৰকাৰৰ পতন ঘটিল 14 বছৰ পিছত। পৰাজয় স্বীকাৰ কৰিলে ভাৰতীয় বংশোদ্ভূত বিদায়ী প্ৰধানমন্ত্ৰী ঋষি সুনাকে। সম্পূৰ্ণ ফলাফল প্ৰকাশৰ পূৰ্বে পৰাজয় স্বীকাৰ কৰিলে ব্ৰিটেইনৰ বিদায়ী প্ৰধানমন্ত্ৰী ঋষি সুনাকে। ইতিমধ্যে স্পষ্ট হৈছে যে 4ৰ ওচৰা ওচৰি আসন লাভ কৰি ক্ষমতা দখল কৰিব লেবাৰ পাৰ্টিয়ে। শোচনীয় পৰাজয় নিশ্চিত শাসকীয় দল কনজাৰভেটিভ পাৰ্টিৰ। পুৱাই দলৰ সমৰ্থকসকলক উদ্দেশ্যি সুনাকে কয় যে লেবাৰ পাৰ্টিৰ সাধাৰণ নিৰ্বাচনত জিকিছে। মই কেয়ৰ খাৰ্মাৰক ফোন কৰি এই জয়ৰ বাবে শুভেচ্ছা জনাইছো। আজি শান্তিপূৰ্ণভাৱে ক্ষমতা হস্তান্তৰ হ'ব। লগতে তেওঁ কয় যে মই দুখিত, মই এই পৰাজয় স্বীকাৰ কৰিছো। পাৰ্টি শোচনীয়ভাৱে পৰাজিত হ'লেও নিজৰ ৰিচমণ্ড এণ্ড নৰ্থ এলাৰ্টন আসনত জয়লাভ কৰিছে ব্ৰিটেইনৰ বিদায়ী প্ৰধানমন্ত্ৰী ঋষি সুনাকে। আন এটা ডাঙৰ খবৰ হৈছে জাগিৰোডত বানাক্ৰান্তৰ কাষত আইমি বৰুৱা ব্যক্তিগতভাৱে বিতৰণ কৰিলে সাহায্য। চৌদিশে এতিয়া বানৰ বিভীষিকা। বানৰ কবলত ৰাজ্যৰ 28খন জিলা। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা বানাক্ৰান্তৰ মাজত মন্ত্ৰী পীযুষ হাজৰিকাৰ সহধৰ্মিনী তথা মহাময়ী অভিনেত্ৰী আইমি বৰুৱা জাগিৰোড সমষ্টিৰ ডেকিয়াখোৱা, গোবালি, ফটিবেটি, বৰদিয়া আদি অঞ্চলৰ বানাক্ৰান্তসকলৰ বুজ লোৱাৰ লগতে ব্যক্তিগতভাৱে কিছু সাহায্য বিতৰণ কৰে। আনহাতে বুধবাৰে ব্ৰহ্মপুত্ৰৰ বাৰণী পানীত উঠি গৈ মৃত্যু হোৱা ফটিবেটি গাঁৱৰ 19 বছৰীয়া যুৱক আদিত্য শইকীয়াৰ বাসগৃহত উপস্থিত হৈ
পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে আইমী বৰুৱাই। বানপানীৰ সময়ত সকলোকে নিৰাপদ স্থানত অৱস্থান কৰিবলৈ আহ্বান জনায় অভিনেত্ৰীগৰাকীয়ে। ইফালে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰয়াত আদিত্য শইকীয়াৰ পৰিয়ালবৰ্গক 4 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰে মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত বিমান দাস। আইবৰ্ষা আন এটা ভয়ংকৰ খবৰ। ডবগাত আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত গুলীবিদ্ধ এজন। হস্পিটেলত ভৰ্তি কৰা হৈছে গুলীবিদ্ধ যুৱকজনক। পুনৰ এনকাউণ্টাৰৰ ঘটনা। এইবাৰ অবৈধ গোমাংস দোকানলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। ডবগাত আৰক্ষীৰ এনকাউণ্টাৰত আহত হয় এজন গোমাংস দোকানী। গুলীবিদ্ধ লোকজনৰ নাম জাকিৰ হুছেইন। লগতে আৰক্ষীয়ে আটক কৰে 8জন দোকানীক। আৰক্ষীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ লওঁতেই গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী। এক গোপন সূত্ৰৰ ভিত্তিত হোজাই আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ নেতৃত্বত ডবকা চহৰৰ 10 নং ৱাৰ্ডত অবৈধ গোমাংস বিক্ৰী কৰা দোকানত আৰক্ষীয়ে চলাইছিল অভিযান। সেই সময়তে মাংস দোকানী আৰক্ষীক আক্ৰমণৰ চেষ্টা চলায়। চোকা অস্ত্ৰেৰে আৰক্ষীক আক্ৰমণ কৰাৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰে লোকজনলৈ। গুলীবিদ্ধ জাকিৰ হুছেইন সম্প্ৰতি নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আন এটা ডাঙৰ খবৰ হৈছে বিধানসভাৰ উপ নিৰ্বাচনত ব্যৱহাৰ কৰা হ'ব এক বিশেষ এপ্লিকেশ্যন। চৰকাৰৰ ৰাজ্যিক নিৰ্বাচনী বিভাগে নিৰ্মাণ কৰা পোষ্টেল বাডি কম্পিউটাৰ এপ্লিকেশ্যনটো অসমৰ আগন্তুক বিধানসভা উপ নিৰ্বাচনতো ব্যৱহাৰ কৰা হ'ব। অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলে শুকুৰবাৰে ৰাজস্থানৰ ৰাজধানী জয়পুৰত এই কথা সদৰি কৰে। যোগ্য যে ৰাজস্থানৰ শ্ৰী গংগানগৰ জিলাত পোষ্টেল বাডি নামৰ এপ্লিকেশ্যনটো প্ৰস্তুত কৰা হৈছিল। এই এপৰ জৰিয়তে নিৰ্বাচনৰ সময়ত অত্যাৱশ্যকীয় সেৱা, নিৰ্বাচনী কৰ্তব্যৰ উপৰিও আৰক্ষী, বৃদ্ধ বিকলাংগ ভোটাৰসকলৰ বাবে ডাক বিলেটৰ সুবিধা অধিক সুবিধাজনক আৰু সহজ কৰি তোলাৰ বাবে উদ্ভাৱন কৰা হৈছিল। এপ্ৰিল 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ৰাজস্থানৰ শ্ৰী গংগানগৰ জিলাত প্ৰস্তুত কৰা হৈছিল। ৰাজস্থানৰ মুখ্য নিৰ্বাচনী বিষয়া নবীন মহাজনৰ উপস্থিতিত অসমৰ মুখ্য নিৰ্বাচনী বিষয়া গোয়েলে বিভাগীয় বিষয়াসকলৰ সৈতে এক বৈঠকত লোকসভা নিৰ্বাচন 2024 আৰু তাৰ পূৰ্বে ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ সময়ত ৰাজস্থানত কৰা তথ্য প্ৰযুক্তি অৰ্থাৎ IT আধাৰিত উদ্ভাৱনৰ বিষয়ে বিতংভাৱে আলোচনা কৰে। বৈঠকত মহাজনে কয় যে পোষ্টেল বাডি এপ্লিকেশ্যনটো ব্যৱহাৰ কৰি ৰাজ্যখনৰ নিৰ্বাচনত ডাক বেলট ব্যৱহাৰ কৰা ভোটাৰসকলে বিশেষকৈ আৰক্ষীৰ বৃহৎ সংখ্যক লোকে ভোটদান কৰিবলৈ সক্ষম হয়। পোষ্টেল বাডিয়ে নিৰ্বাচন বিষয়াসকলৰ বাবে বিভিন্ন স্তৰত ডাক বেলটৰ ভোটদান প্ৰক্ৰিয়া অনুসৰণ কৰাটো সহজ কৰি তোলে। আবেদনৰ পৰা ভোটদানলৈকে সকলো সহজ কৰি তোলে এই এপ্লিকেশ্যনটোৱে। মুখ্য কাৰ্যবাহী বিষয়া গোয়েলে কয় যে কম্পিউটাৰ এপ্লিকেশ্যনটো ছেপ্টেম্বৰত অসমত অনুষ্ঠিত হ'বলগীয়া বিধানসভা উপ নিৰ্বাচনত ব্যৱহাৰ কৰা হ'ব। ইয়াৰ বাবে তেওঁ ৰাজস্থানৰ নিৰ্বাচন বিভাগৰ কাৰিকৰী বিশেষজ্ঞ বিষয়াসকলক অসমলৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনায়। তেওঁ জানিবলৈ দিয়ে যে ভাৰতৰ নিৰ্বাচন আয়োগৰ উদ্যোগত তেওঁ পোষ্টেল বাডিকে ধৰি অন্যান্য তথ্য প্ৰযুক্তি উদ্ভাৱন অধ্যয়ন কৰিবলৈ ৰাজস্থানত উপস্থিত হয়। অসমৰ মুখ্য নিৰ্বাচনী বিষয়াগৰাকীক সংগ দিয়ে অসম নিৰ্বাচন বিভাগৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া জিমলি ডেকা আৰু উপ মুখ্য নিৰ্বাচনী বিষয়া গায়ত্ৰী শৰ্মাই।